নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় শুনিবলৈ পাই থকা কেইটামান ইম্পৰ্টেন্ট ভকেবুলাৰি আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সেই ভকেবুলাৰিৰ কেইটা মিনিং আৰু ইয়াক আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ সহায়ত ক'বলৈ যত্ন কৰিছো গতিকে এই ভিডিঅ'টো আমাৰ ভকেবুলাৰিৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু ভিডিঅ'টো আপোনালোকে লাইক কৰি যাবলৈ সমুলি নাপাহৰিব আপোনালোকৰ লাইকে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টোৰ প্ৰথম ওয়াৰ্ডটো হ'ল আইৰনিক্যালি আইৰনিক্যালিৰ অসমীয়া অৰ্থ হ'ব ব্যংগাত্মকভাৱে বা হাস্যপূৰ্ণভাৱে এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি আইৰনিক্যালি ওয়াৰ্ডটো বাক্যত ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো মই যদি এটা এক্সাম্পল কওঁ যে হি ৰিপ্লাইড টু হিজ ফ্ৰেণ্ড আইৰনিক্যালি হি ৰিপ্লাইড টু হিজ ফ্ৰেণ্ড আইৰনিক্যালি হি ৰিপ্লাইড মানে তেওঁ উত্তৰ দিছিল কাক উত্তৰ দিছিল to his friend ironically তেওঁৰ বন্ধুজনক ব্যংগাত্মকভাৱে উত্তৰ দিছিল বুলি কওঁতে আমি বাক্যটো কলো he replied to his friend ironically ঠিক আছে এতিয়া আমি নেক্সট এক্সাম্পলটো কি কৈছে she smiled ironically তাই ব্যংগাত্মকভাৱে হাঁহিছিল বুলি ক'বলৈ যাওঁতে আমি বাক্যটো কলো she smiled ironically ঠিক আছে এতিয়া আমি নেক্সট ওয়াৰ্ডটো হ'ল ৰিটালিয়েট ৰিটালিয়েটৰ অসমীয়া অৰ্থ হ'ব প্ৰতিকাৰ কৰা বা প্ৰতিশোধ লোৱা যেতিয়া আমি প্ৰতিকাৰ কৰা বা প্ৰতিশোধ লোৱা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ৰিটালিয়েট ওয়াৰ্ডটো প্ৰায় শুনিবলৈ পাওঁ বা দেখিবলৈ পাওঁ আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে the government vowed not to retaliate against the protester এই বাক্যতে সকি গৈছে the government vowed গভৰ্ণমেণ্টে প্ৰতিশ্ৰুতি দিছিল vowed মানে হল প্ৰতিশ্ৰুতি দিয়া the government vowed not to retaliate against the protester মানে প্ৰটেষ্টাৰ সকলৰ বিৰুদ্ধে কোনো প্ৰতিকাৰ ব্যৱস্থা নলয় বুলি বা প্ৰতিশোধ নলয় বুলি গভৰ্ণমেণ্টে প্ৰতিশ্ৰুতি দিছিল ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সকি গৈছে she chose not to retaliate her ex-partner's hurtful comment এই বাক্যতে কি she chose not to retaliate তাই প্ৰতিশোধ নোলোৱা কথাটো বাছি লৈছিল বা প্ৰতিশোধ নোলোৱা কথাটো সিদ্ধান্ত লৈছিল কি হৰ প্ৰতিশোধ not to retaliate her ex-partner's hurtful comment তাই যিজন ex-partner আছিল ex-partner জনৰ যিবোৰ হাৰ্টফুল আঘাতযুক্ত যিবোৰ কমেন্ট আছিল সেই কমেন্টবোৰৰ প্ৰতিশোধ নোলোৱা কথাটো তাই বাছি লৈছিল বা সিদ্ধান্ত লৈছিল এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে এতিয়া আমি নেক্সট ওয়াৰ্ডটো হ'ল ডিভাষ্টেটিংৰ অসমীয়া অৰ্থ হ'ব বিধ্বংসী যেতিয়া আমি বিধ্বংসী বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ডিভাষ্টেটিং ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো The earthquake's impact on the coastal area was devastating. এই বাক্যটো কি কৈছে the earthquake's impact মানে যেটো ভূমিকম্পৰ ইম্প্যাক্ট আছিল কোত আছিল on the coastal area সাগৰীয় উপকূলীয় অঞ্চলত যেটো ভূমিকম্পৰ ইম্প্যাক্ট আছিল was devastating মানে হেইটো বিধ্বংসী আছিল ধৰক কোনো সাগৰৰ পাৰত ভূমিকম্প হ'ল ভূমিকম্পৰ ফলত যি সুনামি আহিলে সেই সুনামিয়ে গুটেটো ধ্বংস কৰি নিলে তেনেকুৱা ক্ষেত্ৰত আমি ডিভাষ্টেটিং ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো আৰু আমি বাক্যটো কলো যে the earthquake impact on the coastal area was devastating সাগৰীয় উপকূলীয় অঞ্চলত আৰ্থকুইকৰ যেটো ইম্প্যাক্ট আছিল হেইটো বিধ্বংসী আছিল ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে many people lost life in a devastating natural calamity এই বাক্যতে কি ক'লে many people lost life বহু মানুহে জীৱন হেৰুৱাইছিল কোট হেৰুৱাইছিল in a devastating natural calamity মানে এটা বিধ্বংসী প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বা এটা বিধ্বংসী প্ৰাকৃতিক দুৰ্যোগৰ বাবে বহু মানুহে জীৱন হেৰুৱাইছিল বিধ্বংসী বুলি কওঁতে আমি ডিভাষ্টেটিং ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া আমি নেক্সট ওয়াৰ্ডটো হ'ল ৰিলাক্টেন্ট এই ৰিলাক্টেন্ট ওয়াৰ্ডটো আপোনালোকে ডেফিনেটলি শুনিবলৈ পাই থাকে ৰিলাক্টেন্টৰ অসমীয়া অৰ্থ হ'ব অনিচ্ছা যেতিয়া আমি কোনো এটা কাম অনিচ্ছাৰে কৰো তেনেকুৱা ক্ষেত্ৰত আমি ৰিলাক্টেন্ট ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো She was reluctant to leave her family and friends behind when she moved to a new city. এই বাক্যটো কি ক'লে she was reluctant তাই অনিচ্ছুক আছিল she was reluctant to leave her family and friends behind মানে তাই
তেখেতৰ ফ্যামিলি আৰু বন্ধুসকলক এৰি যাব বিচৰা নাছিল she was reluctant to leave her family and friends behind when she moved to a new city যেতিয়া তাই এখন নতুন চহৰলৈ গৈছিল তাই ফ্যামিলি আৰু ফ্ৰেণ্ডক এৰি যাবলৈ অনিচ্ছুক আছিল এই অনিচ্ছুকটোৰ বাবে আমি reluctant wordটো ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে The company was reluctant to lay off the employees. The company was reluctant to lay off the employees. এই বাক্যটো কি আছে The company was reluctant. Company to অনিচ্ছুক আছিল কি কাৰণে The company was reluctant to lay off. To lay off মানে বৰখাস্ত কৰা কাৰোবাক কামৰ পৰা উলিয়াই দিয়া To lay off the employee সকলক কামৰ পৰা উলিয়াই দিয়াত কোম্পানী এটো অনিচ্ছুক আছিল বুলি ক'বলৈ যাতে আমি বাক্যটো কলো The company was reluctant to lay off the employees. ঠিক আছে এতিয়া আমি নেক্সট ওয়ার্ডটো সব কি কৈছে ডাইলেমা মানে হল দুবিধাত পৰা যেতিয়া আমি কোনো এটা দুবিধাত পৰো কোনোবা এটা দুধুৰ অৱস্থাত পৰো তেনেকুৱা ক্ষেত্ৰত আমি ডাইলেমা ওয়ার্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ডাইলেমা ওয়ার্ডটো বিভিন্ন বাক্যত ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো She faced a dilemma when her friend asked her এই বাক্যটো কি কৈছে when her friend asked her to keep a secret তাৰপিছত কি কৈছে that could harm someone else এই বাক্যটো কি কৈছে she faced a dilemma তাই এটা অসুবিধাত পৰিছিল এটা দুমুজাত পৰিছিল কি দুমুজাত পৰিছিল when her friend asked her to keep a secret তাই এটা কথা যেতিয়া তাইৰ বন্ধুৱে তাইক এটা কথা গোপনে ৰাখিবলৈ কৈছিল that could harm someone else যিটোৱে অন্য কাৰোবাক আঘাত কৰিব পাৰে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো dilemma wordটো ব্যৱহাৰ কৰিলো dilemma কি বুজালে she faced a dilemma অৰ্থ হল তাই এটা দুমুজাত পৰিছিল কি দুমুজাত পৰিছিল when her friend asked her to keep a secret তেতিয়া তাইৰ বন্ধুজনে এটা কথা গোপনে ৰাখিবলৈ কৈছিল that could harm someone else যিটোৱে অন্য কাৰোবাকো আঘাত কৰিব পাৰে এনেকুৱা ক্ষেত্ৰত যেতিয়া আমি দুবিধা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি dilemma wordটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে he was in a dilemma when he discovered that his business partner was involved in unethical practice এই বাক্যটো কি কৈছে he was in a dilemma when he discovered that এই বাক্যটো কি কৈছে he was in a dilemma he এটা দুমুজাত পৰিছিল when he discovered that যেতিয়া হেইটো হি গম পাইছিল কি গম পাইছিল his business partner was involved in unethical practice his business partner তেখেতৰ ব্যৱসায়ী সংগীজন কোট আছিল his business partner was involved মানে ইনভলভ হৈ আছিল কোট ইনভলভ হৈ আছিল in unethical practice অনৈতিক কামত লিপ্ত হৈ আছিল বুলি যেতিয়া তেওঁ গম পাইছিল তেওঁ এটা দুমুজাত পৰিছিল তেনেকুৱা ক্ষেত্ৰত আমি যেতিয়া দুমুজাত পৰা বুলি ক'ব লগা হল তেনেকুৱা ক্ষেত্ৰত আমি dilemma wordটো ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া আমি লাস্ট ওয়ার্ডটো সব কি কৈছে সাবসিকুয়েন্টলি এই ওয়ার্ডটো আমি বিভিন্ন বাক্যত বিভিন্ন সেন্টেন্স আদি দেখিবলৈ পাওঁ এই সাবসিকুয়েন্টলি শব্দটোৰ অসমীয়া অৰ্থ হ'ব পৰৱৰ্তীৰ সময়ত বা তাৰ পাছত এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি সাবসিকুয়েন্টলি ওয়ার্ডটো ব্যৱহাৰ কৰিব পাৰোঁ পৰৱৰ্তী বা তাৰ পাছত বুলি কওঁতে আমি সাবসিকুয়েন্টলি ওয়ার্ডটো ব্যৱহাৰ কৰোঁ ঠিক আছে আমি দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ The student failed in the first test and subsequently they studied harder for the next one. The student failed in the first test and subsequently they studied harder for the next one. এই বাক্যটো কি কৈছে The student failed. Student সকল fail কৰিছিল ক'ত failed in the first test. The student সকল প্ৰথম টেষ্টটোত fail কৰিছিল and subsequently আৰু তাৰ পাছত বা তাৰ পৰৱৰ্তী সময়ত কি কৰিলে they studied harder হেতি আৰু কষ্ট কৰিলে কি কাৰণে for the next one next exam টোৰ কাৰণে হেতি বা next test টোৰ কাৰণে হিহতি আৰু কষ্ট কৰিছিল বা আৰু পঢ়িছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি subsequently wordটো ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া আমি next example সব কি কৈছে the company expanded its operation and subsequently hired more employees the company expanded its operation and subsequently hired more employees এই বাক্যটো কি ক'লে the company expanded কোম্পানীটোৱে বিস্তাৰ কৰিছিল its operation ইয়াৰ অপাৰেশনটো কোম্পানীৰ যেটো অপাৰেশন এই অপাৰেশনটো কোম্পানীয়ে এক্সপেন্ড কৰিছিল বা বিস্তাৰ কৰিছিল and subsequently আৰু তাৰ পৰিৱৰ্তে বা তাৰ পাছত কি কৰিলে hired more employees আৰু এমপ্লয়ি হায়াৰ কৰিছিল এনে ধৰণে পৰৱৰ্তী সময়ত বা পাছত বুলি বুজাবলৈ যাওঁতে আমি subsequently wordটো ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটোত মই যিকেটা ওয়াৰ্ড বা ভকেবুলাৰি ইনক্লুড কৰিছিলো আপোনালোকে প্ৰত্যেকটো ভকেবুলাৰি নিশ্চয় ভাল পালে আৰু আপোনালোকে
এনে ধৰণৰ ভকেবুলাৰীবোৰ আপোনালোকে যদি কোনো ৰিটেন ফৰ্মত বা কৰবাত শুনিবলৈ পায় ডেফিনেটলি সহজে বুজিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে